हेलो फ्रेंड्स मैं आज बनाई चिकेन टिकिया ये मैं केराहीत चिकेन ब्रेस्ट पिस लै লৈছোঁ 300 ग्राम আছে ইয়াতে চিকেন ব্ৰেষ্ট পিস মই হাড়ৰ সৈতে লৈছোঁ এটা দি দিম মই মচুৰ দালি হাফ কাপ আৰু দি দিম মই এটা দুটা কেঁচা জলকীয়া এটা ডাঙৰ সাইজৰ পিয়াজ পাতলকৈ কাটি ৰাখা দি দিছোঁ মই ইয়াতে আদা পেষ্ট দিম মই ইয়াতে 1 চামুচ আৰু নহৰু পেষ্ট দিম 1 চামুচ নিমখ দিছোঁ মই ইয়াতে 1 চামুচ আৰু পানী দিছোঁ হাফ কাপতকৈ অকণমান বেছি গোটেইখিনি ভালদৰে মিলাই ঢাকি কেনে মই মিডিয়াম ফ্লেমত বহাই দিম 15 মিনিটছ মান এয়া চাওক যেতিয়া মোৰ চিকেনখিনি আৰু দালিখিনি সিজি গৈছে অকণমান পানী আছে এইখিনি মই অকণমান স্লো ফ্লেমত থৈ শুকাই ল'ম পানীখিনি ইয়াৰে পৰা হাড়খিনি বাছি উলিয়াই কেনে গোটেই বস্তুখিনি মই দিছোঁ মিক্সি জাৰত সৰু চামুচেৰে 1 চামুচ দিছোঁ জালুক পাউডাৰ হাফ চামুচ দিছোঁ মই ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ মই জিৰা আৰু ধনিয়া পাউডাৰ এটা কণী দি দিছোঁ গোটেইখিনি মই ভালদৰে এতিয়া মিক্সি জাৰত দি কেনে দুবাৰমান ঘূৰিয়াই ল'ম এতিয়া মই তাতে এড কৰি দিছোঁ 2 পিচ ব্ৰেডৰ স্লাইচ সৰু সৰুকৈ কাটি ৰাখা এয়া চাক পেষ্ট কৰি ল'লোঁ এড কৰি দিলোঁ 1 চামুচ ৰিফাইন অইল নিমখ অকণমান কম হৈছিলে অকণমান নিমখ দি দিলোঁ গোটেইখিনি ভালদৰে মিলাই কেনে মই ইয়াৰে পৰা সৰু সৰুকৈ এনেকৈ চিকেন টিকিয়া বনাই লৈ আছোঁ ফ্ৰেণ্ডছ আপুনি এইটো ষ্টেজত এতিয়া লগে লগে তেলত দি কেনে ৰিফাইন অইলত দি ফ্ৰাই কৰি ল'ব পাৰে বা আপুনি ডিপ ফ্ৰিজত ষ্ট'ৰ কৰি পিছলৈও ইউজ কৰিব পাৰে মোৰ এইখিনি চিকেনত 32 পিচ মান চিকেন টিকিয়া হৈ গৈছে এতিয়া মই এইটো ডিপ ফ্ৰিজত থৈ দিম যেতিয়া মোৰ প্ৰয়োজন হ'ব তেতিয়া ভাজি ল'ম মোৰ